মহিলা ভোটাৰ হিচাপে আমাৰ সমষ্টিৰ আমাৰ যিজন নিৰ্বাচিত প্ৰতিনিধি তেওঁৰ ভোটটো প্ৰদান কৰি আজি যথেষ্ট গৌৰৱ অনুভৱ কৰিছো। আজি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ হৈছে। আমি আশা কৰিছো আমাৰ যিজন প্ৰতিনিধি তেওঁ বহুত হাজাৰ ভোটৰ বা বহুত ভোটৰ ব্যৱধানত তেওঁ বিজয়ী হৈ আহিব আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিজয় ধ্বজা উৰুৱাব। আমাৰ প্ৰতিজন নাগৰিকৰে মৌলিক অধিকাৰ আছে, যেনেকৈ আমাৰ অন্ন বস্ত্ৰ বাসস্থান তেনেকৈ আমাৰ নিজৰ অধিকাৰ আছে। সৰ্বোচ্চ অধিকাৰ এইটো হৈছে আমাৰ ভোটাধিকাৰ। গতিকে প্ৰতিজন নাগৰিকে নিজৰ নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিব লাগে আৰু এইটো আমি অধিকাৰ সাব্যস্ত কৰি অতি গৌৰৱ অনুভৱ কৰো আৰু প্ৰতিজনকে আহ্বান জনাইছো প্ৰতিজনে ওলাই আহক। ধন্যবাদ। এইবাৰ নিৰ্বাচনটো হৈছে অসমৰ ৰাইজৰ মোৰ সমষ্টিৰ জনসাধাৰণৰ কৃতজ্ঞতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। কাৰণ এইখন অসম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 14 চনত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ আগত কি আছিল যে এইখন অসমত আছিল উগ্ৰপন্থীৰ সমান্তৰাল চৰকাৰ, এইখন অসম আছিল অশান্ত, এইখন অসমত হৈছিল সাম্প্ৰদায়িক সংঘৰ্ষ, এইখন অসমত গুলী বাৰুদ বোমা কেনেধৰণে মানুহৰ মৃত্যু হৈছিল, একেদিনাই 100ৰ ওপৰ মানুহ গুলীয়াই হত্যা কৰিছিল। গতিকে এইখন অসমলৈ শান্তি আহিল একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদিনাই দেশত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব ল'লে তেতিয়াৰ পৰা ক্ৰমাগতভাৱে তাৰপিছত 16 চনত যেতিয়া অসমতো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ প্ৰতিষ্ঠা হয়, গতিকে সেইদিনাৰ পৰাই আজিৰ দিনটোত আপোনালোকে চাওক উগ্ৰপন্থী প্ৰায় নাই। উগ্ৰপন্থীৰ সমান্তৰাল চৰকাৰতো প্ৰশ্নই নাহে যে উগ্ৰপন্থী কাৰ্যকলাপ বন্ধ হৈ গ'ল, বোমা নুফুটা হ'ল, গুলী নুফুটা হ'ল, হত্যাকাণ্ড সংঘটিত নোহোৱা হ'ল, ঢল দাবী নোহোৱা হ'ল, সাম্প্ৰদায়িক সংঘৰ্ষ নোহোৱা হ'ল, গতিকে শান্তি প্ৰতিষ্ঠা হৈছে। এতিয়া আচলতে ভোটকেন্দ্ৰসমূহত ৰাইজে নিৰাপত্তাৰ লগত শংকিত হোৱাৰ কোনো এতিয়া গণতন্ত্ৰ দিৱস, স্বাধীনতা দিৱস আজি ভোটকেন্দ্ৰত কিমান আগতে গণ্ডগোল হয়। আমি শান্তিত থাকিব নোৱাৰো। কংগ্ৰেছ চৰকাৰ দিনত যিমানখিনি নিৰ্বাচন হৈছে আমি শান্তিত থাকিব নোৱাৰো। এতিয়া শান্তিত মুক্ত নিৰ্বাচন হৈছে, মানুহে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে আৰু প্ৰগতি হৈছে। কৰিলো খালি পোহৰটো কম আছে, ভোটৰ হৈ পোহৰটো কম আছে। এই যে যিটো গণতান্ত্ৰিক অধিকাৰ মানুহে সাব্যস্ত কৰিবলৈ পাইছে তাৰোপৰি প্ৰগতিটো আপোনালোকে দেখিছে যে গাঁৱে ভূঞে ৰাস্তা পদূলি, শিক্ষানুষ্ঠান, চিকিৎসা ব্যৱস্থা, বাকী অন্যান্য যিবিলাক আগতে প্ৰায় চৰকাৰী ডিপাৰ্টমেণ্টৰ কাম নোহোৱা হৈ গৈছিল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ আগমুহূৰ্তত কি হৈছিলে। গতিকে এতিয়া দুখীয়া নিচলা মানুহে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ বিভিন্ন আঁচনি পাবলৈ সক্ষম হৈছে। শান্তিত মানুহে ল'ৰা ছোৱালীয়ে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ বা অধ্যয়ন কৰিবলৈ এটা সুন্দৰ পৰিৱেশ। এটা কথা জানিম যে নদুৱাৰ সমষ্টিত নতুনকৈ বহু ভোটাৰ অন্তৰ্ভুক্ত হৈছে, এই ক্ষেত্ৰত কেনেধৰণে প্ৰভাৱ পেলাব বুলি আপুনি ভাবে? নদুৱাৰ সমষ্টি এইবাৰ আমিতো যোৱাবাৰ 85,000 ভোট পাইছিলো। এইবাৰ মই জনসাধাৰণৰ যিখিনি আস্থা চৰকাৰৰ প্ৰতি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি বা যিখিনি মানুহে আস্থা প্ৰকাশ কৰিছে তাৰ পৰা এই কথাটো প্ৰতিফলন হ'ব। এইবাৰ 85,000 পৰা আমি 1 লাখ ওপৰ ভোট পাবলৈ নদুৱাৰ সমষ্টিটো আমি সক্ষম হ'ম। ৰাইজৰ যিটো সহযোগিতা দেখিছো, কংগ্ৰেছ দলক যেনেকৈ প্ৰত্যাখ্যান কৰিছে, আপোনালোকে চাওক কংগ্ৰেছ দলে পুলিং এজেণ্ট দিবলৈ মানুহ নাই, তেওঁলোকৰ দলৰ প্ৰচাৰ কৰিবলৈ মানুহ নাই, তেওঁলোকৰ জনসাধাৰণক আহ্বান জনাবৰ কাৰণে আগতে যেনেকে গাঁৱে গাঁৱে কংগ্ৰেছ দলৰ এটা প্ৰচাৰ চলিছিল সেইটোও নাই। গতিকে কংগ্ৰেছ দল ৰাইজে আচলতে প্ৰত্যাখ্যান কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টীক শান্তি আৰু উন্নয়নৰ কাৰণে ৰাইজে আঁকোৱালি লৈছে আৰু এইবাৰ অভূতপূৰ্ব ৰিজাল্ট এইখন অসমত হ'ব। আমাৰ 9টা আছিল, 11টা কৈছে যে আমাৰ মিত্ৰজোঁটে আটাইকেইটা চিট পালেও আচৰিত হ'ব লগা নাই। গতিকে অসমৰ জনসাধাৰণে চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি এইবাৰ অসমত আটাইকেইটা চিটো হয়তো আমি ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটে পাবলৈ আমি